Dear students, welcome to MNB EduHub. লৈ আহিছো তোমালোকৰ বাবে প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023-24 ডিব্ৰুগড় জিলাৰ সোশিয়াল সায়েন্সৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম MCQৰ যি 45 টা কোৱেশ্চনছ আছে সেই কোৱেশ্চনছ আৰু তাৰে সলিউশন। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন, তলৰ কোনজন ব্যক্তিয়ে পোনপ্ৰথমে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিলে? আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন বি যিটো আছে সেইটো গোপাল কৃষ্ণ গোখলে। 2 নম্বৰ প্ৰশ্ন, প্ৰখ্যাত বঙ্গমাতা ছবিখন অঙ্কন কৰিছিল আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন সি যিটো আছে সেইটো অবনীন্দ্ৰনাথ ঠাকুৰ। 3 নম্বৰ প্ৰশ্ন, দিল্লী চলো সত্যাগ্ৰহ আন্দোলনত প্ৰথম গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন হৈছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি। 4 নম্বৰ প্ৰশ্ন, কোনজন ভাইসৰয়ৰ সময়ত ৰাওলাট আইনখন প্ৰণয়ন কৰা হৈছিলে আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ যিটো আছে সেইটো লৰ্ড চেমছফোৰ্ড। 5 নম্বৰ প্ৰশ্ন, ক অংগৰ লগত খ অংগ মিলোৱা। ইয়াতে এ নম্বৰত দিছে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম। এই উক্তিষাৰ সুভাষ চন্দ্ৰ বসুৱে কৈছিলে যিটো আমাৰ অপশন সিত আছে। বিত কৈছে কৰিম কিংবা মৰিম। এই উক্তিষাৰ মহাত্মা গান্ধীয়ে কৈছিল যিটো আমাৰ 4 নম্বৰ অপশনত আছে। সিত দিয়া আছে জয় হিন্দ। জয় হিন্দটো ভাৰতীয় জাতীয় সেনাবাহিনী এটোৰ লগত জড়িত। ডি নম্বৰত সাইমন ঘূৰি যোৱা এইটো কংগ্ৰেছৰ লগত জড়িত। এ 3 লগত, বি 4ৰ লগত, সি 2ৰ লগত আৰু ডি 1ৰ লগত। এইটো অপশন ডিৰ লগত মিল খাব সেইকাৰণে অপশন ডি আমাৰ শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্ন, ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিয়া প্ৰথম অসমীয়া ব্যক্তি কোন আছিল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন সি গুমধৰ কোঁৱৰ। 7 নম্বৰ প্ৰশ্ন, তলত দিয়া বাক্যসমূহৰ পৰা শুদ্ধ বাক্য কেইটা বাছি উলিওৱা। 1 নম্বৰত দিয়া আছে অসমত 1857 চনত সংঘটিত হোৱা বিদ্ৰোহত মনিৰাম দেৱানে নেতৃত্ব দিছিল এইটো সঁচা হয়। 2 নম্বৰত কৈছে মনিৰাম দেৱান আৰু পিয়লি ফুকনক ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে ফাঁচি দিছিলে এইটো মিছা হয়। পিয়লি ফুকন নহয় পিয়লি বৰুৱা আছিলে। 4 নম্বৰত কৈছে 1844 চনত মনিৰাম দেৱানে নিজে যোৰহাটত চাহ বাগিচা খুলিছিলে এইটো সঁচা হয়। তাৰমানে 1, 3 আৰু 4 শুদ্ধ বুলি য'ত আছে সেইটো আমাৰ ৰাইট এনসাৰ হ'ব। অপশন সিত আছে সেইকাৰণে অপশন সি আমাৰ ৰাইট এনসাৰ। 8 নম্বৰ প্ৰশ্ন, আসাম ৰায়ত আছিল আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন এ যিটো আছে সেইটো কৃষকৰ বিদ্ৰোহলানি। 9 নম্বৰ প্ৰশ্ন, ক্ৰম অনুসৰি সজোৱা। 1 নম্বৰত দিছে সদৌ অসম ৰায়ত সভা যিটো 1933 চনত হৈছিলে। 2 নম্বৰত দিছে যোৰহাট সৰ্বজনিক সভা এইটো 1884 চনত হৈছিলে 1884। 3 নম্বৰত দিছে আসাম এছ'চিয়েশ্যন এইটো 1903 চনত হৈছিলে 1903। আৰু 4 নম্বৰত দিছে আহোম সভা এইটো 1893 চনত 1893। তাৰমানে প্ৰথমতে 2 নম্বৰটো আহিব, তাৰ পিছত 4 নম্বৰটো আহিব, তাৰ পিছত 3 নম্বৰটো আহিব, তাৰ পিছত 1 নম্বৰ আহিব। এইটো আমাৰ অপশন ডিত আছে সেইকাৰণে অপশন ডি ৰাইট এনসাৰ হ'ব। 10 নম্বৰ প্ৰশ্ন, বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিলে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি 1873 চনত। 11 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বাক্য শুদ্ধ নহয় আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন সি যিটো আছে সেইটো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল গুৱাহাটীত। 12 নম্বৰ প্ৰশ্ন, তলৰ কোনখন শংকৰদেৱৰ ৰচনা নহয় আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন এ যিটো আছে সেইটো চুৰ ধৰা আৰু পিম্পাৰা গুচোৱা। 13 নম্বৰ প্ৰশ্ন, কুচিপুড়ি ডেছ ৰাজ্যৰ ধ্ৰুপদী নৃত্য আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন বি যিটো আছে সেইটো অন্ধ্ৰপ্ৰদেশ। 14 নম্বৰ প্ৰশ্ন,
ক অংগৰ লগত খ অংগ মিলোৱা। ইয়াতে এ নম্বৰত দিয়া আছে সত্যমেৱ জয়তে। সত্যমেৱ জয়তে যিটো সেইটো মুণ্ডক উপনিষদ মানে 3 লগত মিল খাব। বি নম্বৰত দিয়া আছে অহিংসাই পৰম ধৰ্ম, এইটো মহাভাৰত মানে 1ৰ লগত মিল খাব। চিত দিছে বাসুধৈৱ কুটুম্বকম, এইটো মহোপনিষদৰ লগত জড়িত, সেইটো 3-4ৰ লগত মিল খাব। আৰু ডি নম্বৰত দিছে জননী জন্মভূমিচ্চ স্বৰ্গাদপি গৰীয়াসী, এইটো আমাৰ ৰামায়ণৰ লগত জড়িত মানে 4-2ৰ লগত মিল খাব। এ 3ৰ লগত, বি 1ৰ লগত, চি 4ৰ লগত আৰু ডি 2ৰ লগত। এইটো আমাৰ অপশ্যন 1ত আছে, সেইকাৰণে অপশ্যন 1 যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 15 নম্বৰ প্ৰশ্ন, হৰ্ণবিল উৎসৱ কোন জনগোষ্ঠীৰ লগত জড়িত? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ নগা, অপশ্যন চি যিটো আছে সেইটো। 16 নম্বৰ প্ৰশ্ন, প্ৰচাৰ মাধ্যম তলৰ কোনটো বৃত্তিৰ লগত জড়িত? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি চতুৰ্থ বৃত্তি। 17 নম্বৰ প্ৰশ্ন, কোনজন অৰ্থনীতিবিদৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকৰীতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ জিম্বাৰমেন। 18 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডল হৈছে ডেছ সম্পদৰ উদাহৰণ? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি আন্তৰ্জাতিক সম্পদ। 19 নম্বৰ প্ৰশ্ন, সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ভূমি মৰুকৰণ প্ৰক্ৰিয়া কবলত পৰিছে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 35%। 20 নম্বৰ প্ৰশ্ন, তলত উল্লেখ কৰা কোনকেইটা পৰিৱেশৰ স্থানীয় সমস্যাৰ উদাহৰণ? ইয়াতে এ নম্বৰত দিছে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, এইটো হয়। 2 নম্বৰত দিছে বিল এখনৰ তৰং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, এইটো সঁচা হয়। 3 নম্বৰত দিছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, এইটো নহয়। 4 নম্বৰত কৈছে কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা, এইটো হয়। তাৰমানে 1, 2 আৰু 4 য'ত আছে সেইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বি আমাৰ ৰাইট এনচাৰ। 21 নম্বৰ প্ৰশ্ন, আইচলেণ্ড দ্বীপ কোন মহাসাগৰত অৱস্থিত? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো আটলাণ্টিক মহাসাগৰ। 22 নম্বৰ প্ৰশ্ন, তলত দিয়া মহাদেশ কেইখনৰ মাটিকালি দিশৰ পৰা লক্ষ্য কৰি সৰুৰ পৰা ডাঙৰলৈ সজোৱা। ইয়াতে আটাইতকৈ সৰু হ'ব ইউৰোপ মহাদেশ, তাৰ পিছত হ'ব আমাৰ উত্তৰ আমেৰিকা, তাৰ পিছত হ'ব আফ্ৰিকা আৰু তাৰ পিছত হ'ব এছিয়া। তাৰমানে 1, 4, 3, 2 এইটো কোনটো অপশ্যনত আছে? এইটো আছে অপশ্যন এত, সেইকাৰণে অপশ্যন এ আমাৰ ৰাইট এনচাৰ হ'ব। 23 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ উচ্চতম মালভূমিখন হ'ল? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি পামিৰ মালভূমি। 24 নম্বৰ প্ৰশ্ন, মাছ উৎপাদনত অসমৰ কোনখন জিলা প্ৰথম স্থানত আছে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি নগাঁও। 25 নম্বৰ প্ৰশ্ন, তলৰ কোনটো জনজাতি মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত নহয়? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি খাচীয়া। 26 নম্বৰ প্ৰশ্ন, অসমৰ বানপীড়িত অঞ্চলৰ কৃষকসকলৰ মাজত জনপ্ৰিয় হৈ পৰা ধান খেতিবিধ হ'ল? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি বড়ো ধান। 27 নম্বৰ প্ৰশ্ন, বৰ্তমান অসমত থকা তেল শোধানাগাৰৰ সংখ্যা হ'ল? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ 4টা। 28 নম্বৰ প্ৰশ্ন, পনীয়া সোণ বুলি খ্যাত সম্পদবিধ হ'ল? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি খনিজ তেল। 29 নম্বৰ প্ৰশ্ন, তলৰ কোনজন ব্যক্তি সংবিধানৰ খচৰা কমিটিৰ সদস্য নহয়? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 30 নম্বৰ প্ৰশ্ন, 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত তলৰ কোনকেইটা শব্দ সংযোগ কৰা নাছিল?
আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যিটো আছে সেইটো 2 আৰু 3 তাৰ মানে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই দুটা শব্দ সন্নিবিষ্ট নাছিলে 31 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি নিউয়ৰ্ক 32 নম্বৰ প্ৰশ্ন আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সংখ্যা হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 15 জন 33 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰৰ স্বৰূপ হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ সচিবালয় 34 নম্বৰ প্ৰশ্ন তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয় আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি নেপাল 35 নম্বৰ প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি জুৰিক 37 নম্বৰ প্ৰশ্ন পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো ছুইডেনৰ ৰিক্স বেংক 37 নম্বৰ প্ৰশ্ন এবিধ আদেশী মুদ্ৰাৰ উদাহৰণ হ'ল আৰু যিখিনি অপশ্যন আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ কাগজী মুদ্ৰা 38 নম্বৰ প্ৰশ্ন মুদ্ৰাৰ ক্ৰম বিকাশৰ তৃতীয় পৰ্যায় হ'ল আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো অমুদ্ৰিত ধাতুমান 39 নম্বৰ প্ৰশ্ন ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক স্থাপিত হৈছিলে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি 1964 চনত 40 নম্বৰ প্ৰশ্ন 1975 চনত প্ৰথমতে কেইটা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিলে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি 5টা 41 নম্বৰ প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষ কোন আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো ভাৰতৰ প্ৰধানমন্ত্ৰী 42 নম্বৰ প্ৰশ্ন চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিটোৱে হ'ল আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো ব্যক্তিগতকৰণ 43 নম্বৰ প্ৰশ্ন দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হৈছে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি 1 এপ্ৰিল 2012 চনৰ পৰা 31 মাৰ্চ 2017 চনলৈ 44 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা হৈছে আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ প্ৰধান সুফলবোৰ চিনাক্ত কৰা আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো য'ত নেকি কৈছে এ চি আৰু ডি এইকেইটা ৰাইট হয় বি নম্বৰ যিটো আছে সেইটো ৰাইট নহয় ডিয়াৰ ষ্টুডেণ্টছ এইখিনিয়ে আছিলে আমাৰ ডিব্ৰুগড় জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ য'ত আমি তোমালোকৰ লগত ডিছকাছ কৰিলোঁ 45টা যি MCQ আছিলে সেই কুৱেশ্যনছ আৰু তাৰে সলিউশ্যন আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিব যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ